শিৱ পূজনৰ অশিৱ ভক্তি মুক্তি পদ কি কৈব বিস্তৰ ভকতৰ সতে দুখ সমে পশুপতি বঞ্চিত ফলক দিয়ে দেৱতা জ্যোতি গন্ধুষ প্ৰমাণ জল লয়া ভক্তি ভাবে বিল্বপত্ৰ অঞ্জলি অৰ্পয় শিৱ পাৱে তাহাৰ ঐশ্বৰ্য লাভ কোনে কৰে সীমা শিৱস্তুত শিৱব্ৰত অপাৰ মহিমা যিটো জনে শিৱ পদ চিন্তে বাঞ্ছিত ফলক পাৱে উহেৰি গণ নারায়ণং নমস্কৃতং নরস্নব নরোত্তমং দেবী সরস্বতী ব্যাস চতুর্জয় মুদিরয়ত ওম বন্দে শিবং ত্রিনয়নং পঞ্চাননং জটাধরং চন্দ্রমৌলিং গঙ্গাধরং অক্ষমালা বিভূষিতং ব্যাঘ্র শর্ম পরিধানং সদা যুগ ধ্যানরত বিখকেতু শূলপাণিং প্ৰণমামি সদা শিৱ বিখকেতু শূলপাণিং প্ৰণমামি সদা শিৱ হরিনাম শিবনাম। হে গুৰু সমস্ত ব্ৰজবুধ সদৃশ লক্ষ্মীস্বৰূপ পাই মাতৃৰ সমস্ত সবাৰ শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু নিয়মিতভাৱে চলি থকা মহাশিৱ গীতাৰ পৰবন্ধে আমি কিছু আলোচনা কৰিবৰ কাৰণে প্ৰযত্ন কৰিম। বিগত পাঠৰ পৰা আঁত ধৰি আমি আজি এই শিৱ গীতাৰ প্ৰথম যি স্কন্ধ সেই প্ৰথম স্কন্ধৰ তত্ত্বটো চলি আছিল শিৱৰ যি মাহাত্ম্য তত্ত্ব শিৱ ভক্তিৰ উৎকৰ্ষ নিৰূপণ। এই প্ৰথম অধ্যায় ইতিমধ্যে যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু অন্তিমৰ ফালে আমি বিগত পাঠত ৰাখি থোৱা
হৈছিল আৰু তাৰ পিছৰে পৰা আমি আজি পদবন্ধে এই শিৱ গীতাৰ কিছু আলোচনা কৰিবলৈ যত্ন কৰিম। ইতিমধ্যে সেই গুৰু সমস্ত আপোনালোকে গম পাই গৈছে যে নমিক্ষা অৰণ্যত উগ্ৰচোৱা সূতৰ জৰিয়তে শৌনক আদি ঋষি সমস্তে এই মহা শিৱ গীতা শ্ৰৱণ কৰিছিল বা তেওঁলোকে লাভ কৰিছিল। আৰু সেই শৌনকে শিৱ গীতাৰ মাহাত্ম্যটো বিশ্লেষণ দি কৰিছিল। যি সময়ত ৰামচন্দ্ৰই সীতাক বনবাসৰ সময়ত তেওঁ হেৰুৱাব লগা হৈছিল, ৰাৱণে হৰণ কৰি লৈ গৈছিল, সেই ৰাৱণৰ পৰা সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰামৰ তেতিয়া মনুষ্য লীলা চলি আছিল। গতিকে মনুষ্য ধাৰণাৰে ঐশ্বৰিক প্ৰভাৱ যিহেতু তেওঁ দেখুৱাব নোৱাৰে, গতিকে সাধাৰণ মনুষ্যই অসম্ভৱকো কেনেকৈ সম্ভৱ কৰিব পাৰে তাৰে লীলা কৰিবলৈ যাওঁতে তেওঁ অগস্ত্য ঋষিৰ উপদেশ মতে তেওঁ যি বিৰজা দীক্ষা লাভ কৰিছিল আৰু সেই দীক্ষা অনুসৰি শিৱক তেওঁ পূজা কৰিছিল। আৰু শিৱ পূজাৰ অন্তত শিৱই সন্তুষ্ট হৈ তেওঁক দৰ্শন দিলে আৰু ৰাৱণ বধৰ কাৰণে যিমানখিনি শক্তি তেওঁ দিব লাগে সেই সমস্ত শক্তি দিলে। আৰু শিৱৰ জৰিয়তে ৰাৱণক বধ কৰিবলৈ যাওঁতে যি যি শক্তিৰ প্ৰয়োজন হ'ব সেই শক্তিৰ আধাৰবিলাক তেওঁ ৰামক পাৰমাৰ্থিক বিচাৰ বিশ্লেষণৰ মাজেৰে সেই জ্ঞান দিছিল, যাক শিৱৰ জৰিয়তে দিয়া জ্ঞানৰ কাৰণে শিৱ গীতা বুলি কোৱা হৈছিল। আৰু সেই শিৱ গীতা লাভ কৰি ৰামচন্দ্ৰই সাধাৰণ মনুষ্য ধাৰণাৰে বান্দৰ কুলক সাৰথি কৰি বা বিভিন্নজনক সাৰথি কৰি দেৱতাসকলকো তেওঁ সাৰথি কৰি যেনেকেই নহওক তেওঁ অসাধ্য সাধন কৰি গ'ল। আৰু সেই শিৱ গীতাক ৰামচন্দ্ৰই বুকুৰ মাজতে লৈ জীৱনৰ অন্তিম ক্ষণত তেওঁ এই ধৰাধাম এৰি থৈ গুচি গ'ল। শিৱ গীতা তেওঁ লাভ কৰিল, অথচ শিৱ গীতাক তেওঁ কাকো তেওঁ দি থৈ নগ'ল। আজি শৌনকে কৈছে যে সেই শিৱ গীতা শৌনক আদি ঋষি সমস্তৰ আগত আজি উগ্ৰশ্বাসুতে কৈছিল যে সেই গীতা মই কেনেকৈ পালোঁ। যি শিৱই ৰামচন্দ্ৰক দিলে শিৱ গীতা, ৰামচন্দ্ৰই সেই শিৱ গীতাৰ তত্ত্ব লৈ লীলা কৰিলে আৰু তাৰপিছত শিৱ গীতাক বুকুত লৈ তেওঁ গুচি গ'ল। আৰু এইখন গীতা শিৱ গীতা আজি যে জগতৰ লোকসকলে পাবলৈ উপক্ৰম হৈছে কাৰ জৰিয়তে? মোৰ জৰিয়তে। মোৰ জৰিয়তে আপোনাসৱে শিৱৰ তত্ত্ব জানিবলৈ বিচাৰিলে। গতিকে মই আকৌ শিৱ গীতা ক'ৰ পৰা পালোঁ তাৰ বিশ্লেষণো তেওঁ দিছে। স্বয়ং প্ৰভু ভগৱন্ত শিৱই ৰামচন্দ্ৰক শিৱ গীতা দিয়াৰ লগতে তেওঁৰ পুত্ৰ কাৰ্তিককো তেওঁ সেই শিৱ গীতা প্ৰদান কৰিছিল। আৰু সেই কাৰ্তিকে সনত কুমাৰক এই শিৱ গীতা তেওঁ প্ৰদান কৰিছিল। সনত কুমাৰে ব্যাসমুনিক প্ৰদান কৰিছিল। আৰু সেই ব্যাসমুনিয়ে উগ্ৰশ্বাসুতক এই শিৱ গীতাৰ তত্ত্বটো তেওঁ দিছিল। আৰু ব্যাসমুনিৰ প্ৰধান শিষ্যৰ ভিতৰত উগ্ৰশ্বাসুতো এজন। সেইকাৰণে এই গীতা বা শিৱ গীতা তেওঁ যে ৰামচন্দ্ৰৰ জৰিয়তে যি শিৱ গীতা লাভ কৰিছিল, একেখন শিৱ গীতাই কাৰ্তিকৰ পৰা সনত কুমাৰ, সনত কুমাৰৰ পৰা ব্যাস, ব্যাসৰ পৰা মই লাভ কৰিব পাৰিছোঁ। গতিকে এই গীতা কোনো কাৰণতে মই মনে সাজি কোৱা এখন গীতা নহয়। এয়া স্বয়ং শিৱই শ্ৰীমুখেৰে কোৱা যি গীতা, সেই একেখন গীতা মই যিটো আজি হৃদয়ত ধাৰণ কৰি আছোঁ, এই গীতা লৈ মই ঘূৰি আছোঁ। আৰু এই গীতা যিহেতু আপোনাসৱে নৈমিষা অৰণ্যত থকা 60 সহস্ৰ ঋষিক তেওঁ উদ্দেশ্য কৰি কৈছে যে আপোনাসৱে যে জানিব বিচাৰিলে যাৰ কাৰণে মই এই শিৱ গীতা আপোনাসকলক মই প্ৰদান কৰিছোঁ। আৰু এই শিৱ গীতাৰ তত্ত্বটো জানিবা, এই শিৱ গীতা জনাৰ পিছত যাকে তাকে ক'ব নোৱাৰিবা, কাৰণ শিৱৰ মহিমা অপাৰ।
শিৱ তত্ত্বক জানিব পৰাটো ইমান সহজ কথা নহয়, বুজিব পৰাটো ইমান সহজ কথা নহয়, শিৱ ভক্ত হ'ব পৰাটো ইমান সহজ কথা নহয়। গতিকে যাকে তাকে সেই শিৱগীতা তত্ত্ব কেতিয়াও ক'ব নালাগে। আৰু সেইকাৰণে আজি এই পদত উল্লেখ কৰিছিল যে দাম্ভিক অন্তৰ্য অনাচাৰী যিটো জন, মায়াবকে চিন্তে যদি শিৱৰ চৰণ, অজ্ঞানে বা উপহাসে যদি চিন্তা কৰে, তথাপি সংসাৰ কৰি জান্ত সিটো নৰে। শিৱগীতাৰ যি মহামহত্ব, যদি কোনোবা দাম্ভিকজনেও যদি শিৱক একান্ত চিত্তে যদি তেওঁ তত্ত্বটো জানিবলৈ বিচাৰে, শিৱগীতাৰ মহত্বটো বুজিব পাৰে, তেওঁ দাম্ভিক হ'লেও তেওঁ সংসাৰ কৰি যাব পাৰে। স্বয়ং প্ৰমাণ দিছে ৰাৱণকে। ৰাৱণ কিমান দাম্ভিক, অথচ শিৱত তেওঁ শৰণ আছিল। শিৱৰ কৃপা পায়ে তেওঁ সেই দম্ভ অহংকাৰৰ জৰিয়তেও তেওঁ যি কৰ্ম কৰিলে তাৰ জৰিয়তে তেওঁ মহা কৃপা লাভ কৰিছে, আৰু সেই কৃপাৰ বলতে তেওঁ পৰম মুক্তি পোৱাৰ ব্যৱস্থাও হৈছিল। গতিকে সেইকাৰণে কৈছে, অজ্ঞানে বা উপহাসে যদি চিন্তা কৰে, তথাপি সংসাৰ কৰি জান্ত সিটো নৰে। নিজৰ কোনো জ্ঞান নাই, নিজৰ কোনো বুদ্ধি নাই, তথাপিও একো নজনাকৈ, শিৱক বুজি নোপোৱাকৈ তেওঁ যদি নিৰ্মল ভকতি, ইয়াৰ আগতে আগৰ পাঠৰ উল্লেখ কৰিছে, নিৰ্মলভাৱে শিৱকেই সৰ্বনিয়ন্তা বুলি জানি, জগতৰ গুৰু বুলি জানি তেওঁকেই যদি শুদ্ধভাৱে ভকতি কৰি তেওঁক যদি মান্যতা কৰে, তথাপিও শিৱৰ কৃপা পাই তেওঁ তৰি যাব পাৰে। গতিকে এই শিৱগীতা কৈছে, হেনকে অপাৰ ফল শিৱ পূজনৰ, শিৱ ভক্তি মুক্তি পদ কি কৰিব আৰু। শিৱক পূজা কৰিলে মুক্তিৰ পদ পাব পৰা ব্যৱস্থাটো সম্ভৱ হয়। চিন্তা কৰি চাব গুৰুসকল, ইয়াৰ আগৰ পাঠত কৈছে যে শিৱক আমি সকামীভাৱেহে পূজা কৰোঁ সাধাৰণ নৰসকলে, কিন্তু শিৱক সকামীভাৱে পূজা কৰিলে সংসাৰ কৰিব নোৱাৰে। এই কথাটো বাস্তৱতে আমি জানিব লাগিব। কাৰণ শিৱও হৈছে পৰম নিৰ্গুণ পুৰুষ, তেওঁ নিষ্কামী পুৰুষ। কিন্তু নিষ্কামী পুৰুষজনৰ পৰা যদি আমি আশীৰ্বাদ পাব লাগে, তেতিয়াহ'লে তেওঁ নিষ্কাম ভকতি কৰিলেহে আমি তেওঁৰ আচল তত্ত্বটো লাভ কৰিব পাৰিম। গতিকে সেই নিষ্কাম ভকতিৰ ফল প্ৰভু ভগৱন্ত শিৱই যেতিয়া তেওঁৰ অনুগামী ভক্তসকলক প্ৰদান কৰিব, তেতিয়াহ'লে সেই শিৱ ভক্তিৰ মহিমাত সেই ভকতসকলে এই মায়া সংসাৰৰ পৰা তৰি যাব পাৰে। সেইকাৰণে কৈছে যে ভকতৰ শতেক দুখ সমে পশুপতি, বাঞ্ছিত ফলক দিয়ে দেৱতাৰ দুৰ্যতি। এই শিৱই অন্তৰ্যামী ৰূপে সমস্তৰে হৃদয়ৰ কথা বুজি পায় কৃষ্ণ। সেইকাৰণে এই তত্ত্বটোকো কৈছে, সকামী হওক নিষ্কামী হওক, যোনে যেনেদৰে বিচাৰে শিৱই তেনেদৰে তেওঁক কৃপা কৰিব। যদি কোনোবাই নিৰ্মল ভকতি কৰে, তেতিয়াহ'লে শিৱৰ মহিমাটো তেওঁ সম্পূৰ্ণভাৱে পাব, আৰু মুক্তিৰ যিটো ব্যৱস্থা তেওঁৰ কাৰণে সম্ভৱ হ'ব। আৰু কোনোবাই যদি সকামীভাৱে বিচাৰে, আশা আকাংক্ষা লৈ যদি শিৱক পূজা কৰে, তথাপিও অল্পতে তেওঁ সন্তুষ্ট হৈ তেওঁৰ মনৰ কামনা পূৰণ কৰিব। মনৰ কামনা পূৰণ কৰাৰ লগত এই সংসাৰৰ পৰা তেওঁ মুক্তি লাভ কৰিব পাৰে বা নোৱাৰে, তাৰ লগত কিন্তু ভগৱন্তৰ কোনো সম্বন্ধ নাথাকে। থাকে কেৱল নিজৰ ভাৱ আৰু ভক্তিৰ ফলতহে নিজৰ মুক্তিটো তেওঁ লাভ কৰিব পাৰে নে নোৱাৰে। গতিকে ভগৱন্তই জীৱকুলক মায়াটো বন্দী কৰি ৰাখিব বিচাৰে, আৰু মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছা কৰিলেও সেইটোকো তেওঁলোকে সম্ভৱ কৰি তোলে। ভগৱন্ত বিষ্ণু আৰু শিৱৰ যি মহা তত্ত্ব, দুই তত্ত্ব কিন্তু এক সত্তা বুলি আমি সকলোৱে জানিব লাগিব। নিৰ্গুণ ব্ৰহ্ম ভগৱন্ত কৃষ্ণক যদি নিষ্কাম ভকতিৰে যদি আমি পাব পাৰোঁ, তেতিয়াহ'লে সংসাৰৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ। তদ্ৰূপ সেই নিষ্কাম ভকতিৰে যদি শিৱৰ মহিমা তত্ত্ব লাভ কৰি শিৱৰ কৃপা পাব পাৰোঁ, তেতিয়াও আমি
সেই পৰম মুক্তি লাভ কৰিব পাৰিব। অৰ্থাৎ দুয়োটা ব্যৱস্থা এক। শিৱকো আপুনি নিষ্কামীভাৱে ভকতি কৰিলেহে শিৱৰ আচল তত্ত্বটো লাভ কৰিব পাৰিব, আৰু ভগৱন্ত বিষ্ণুকো যদি আপুনি নিষ্কামভাৱে ভকতি কৰে তেতিয়াহে আপুনি ভগৱন্তৰ কৃপা লাভ কৰিব, আৰু দুয়োটাৰ ফলত সেই জীৱই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব। এই তত্ত্বটো কিন্তু আমি বুজিব লাগিব। আৰু কৈছে যে গণ্ডুক প্ৰমাণৰ জল লৈয়া ভক্তিভাৱে বিল্ব পত্ৰ অঞ্জলি অৰ্পিয়া শিৱ পাৱে, তাহাৰ ঐশ্বৰ্য লাভ কোনে কৰে সীমা, শিৱৰ সুস্থ শিৱ ব্ৰত অপাৰ মহিমা। শিৱক সন্তুষ্ট কৰিবৰ কাৰণে ঐশ্বৰ্য বিভূতি বা নানান ধৰণৰ পূজ্য দ্ৰব্য দি সন্তোষিত কৰিব নালাগে। এই শিৱক যদি আপুনি নিৰ্মলভাৱে শুদ্ধ ভকতিৰে যদি পূজা কৰিব লাগে তেতিয়াহ'লে অৰ্পণ স্বৰূপে শিৱক অৰ্চনা ভক্তিৰ জৰিয়তে কিবা এটাতো দিবই লাগিব। ভগৱন্তক পূজা কৰিলেও আপুনি খালী মনেৰে খালী হাতেৰে কেতিয়াও পূজা কৰিব নোৱাৰে, কিবা নহয় কিবা এপদ দিব লাগিব। আমি এতিয়া ঈশ্বৰ সেৱা কৰিবলৈ আহোঁতে আমি শৰাই এখন দিওঁ, চাকি দিওঁ, বন্তি দিওঁ, তাৰ লগতে দান আৰু দক্ষিণা দিওঁ, ইত্যাদি ইত্যাদি ব্যৱস্থাৰে আমি ভক্তিৰ মানে যিটো আচৰণ সেই আচৰণটো কৰোঁ। আজি সেই শিৱকো যদি ভক্তি আচৰণ কৰিব লাগে তেতিয়াহ'লে দিয়াৰ নামত শিৱক কি দিলে সন্তুষ্ট হয় তাৰ উদাহৰণটো দিছে। কৈছে গণ্ডুকৰ প্ৰমাণৰ জল লয়া ভক্তিভাৱে। আমিতো প্ৰথমতেই ভগৱন্তক পূজা কৰিবৰ কাৰণে জল, পুষ্প, এই দ্ৰব্য দুবিধকে আমি সাৰ কৰি লওঁ, হয়নে নহয় বা কওকচোন বাৰু। জল দিবৰ কাৰণে আমাৰ ধন হানি নহয়, পুষ্প দিবৰ কাৰণে আমাৰ ধন হানি নহয়। এই প্ৰকৃতিত প্ৰভু ভগৱন্তে অজস্ৰ ঐশ্বৰ্য বিভূতি প্ৰদান কৰি থৈছে। তাৰ ভিতৰত প্ৰভু ভগৱন্তে ভাল পোৱা জল আৰু পুষ্প, এই দুবিধ অতি সহজতে আমি লাভ কৰোঁ। কিন্তু শিৱৰ কথাটো কৈছে তুমি বিস্তৰ জল ভগৱন্তৰ সেৱাৰ কামত দিয়াৰ প্ৰয়োজন নাই। গণ্ডুক প্ৰমাণ জল যদিও আপুনি ভক্তিভাৱে তেওঁ মানে অৰ্পণ কৰে তাতে তেওঁ সন্তুষ্ট হয়। গণ্ডুক প্ৰমাণ মানে বুজি পাইছেনে বাৰু? গণ্ডুক প্ৰমাণ শব্দটোত কিমান পৰিমাণ জল আমি বুজিম। আমি যদি হাতখন মুঠি মাৰি ধৰাৰ পিছত এই বুঢ়া আঙুলিৰ গুৰিত সামান্য অকণমান খাল সৃষ্টি হৈছে। সেই খালটোতে যি পৰিমাণৰ পানী ৰৈ যায় সেই পৰিমাণৰ পানীকে গণ্ডুক প্ৰমাণ বুলি কোৱা হৈছে। সেইটোকে কৈছে গণ্ডুক, যে কিমান সাধাৰণ এক জলকণিকা বুলি ক'লেও ভুল নহয়। সেইখিনি ভক্তিভাৱে প্ৰভু ভগৱন্তক অৰ্চন কৰিলেও তেওঁ সন্তুষ্ট হয়। আৰু কৈছে যদি আপুনি বিল্ব পত্ৰ এটাও যদি আপুনি শ্ৰদ্ধা সহকাৰে তেওঁ অৰ্পণ কৰে তেতিয়াও তেওঁ সন্তুষ্টি লাভ কৰে। আৰু প্ৰভু ভগৱন্তে সেই অৰ্পণকে সৰ্বস্ব বুলি জ্ঞান কৰি তেওঁ সৰ্ব মনোকামনা পূৰণ কৰে। গতিকে শিৱক সন্তুষ্ট কৰিবৰ কাৰণে অজস্ৰ দ্ৰব্য কেতিয়াও অৰ্চনা কৰাৰ প্ৰয়োজন নাই। কেৱল মনত শিৱ ভক্তিটো নিৰ্মল ৰূপত আছেনে নাই ভগৱন্তে সেইটোহে বিচাৰে, আৰু তাৰ ফলত ভগৱন্তে তেওঁৰ সৰ্ব মনোকামনা পূৰণ কৰে। গতিকে চাওক শিৱৰ কি মহিমা। এটা বেলপাততে শিৱ ইমান সন্তুষ্ট হয়, তাৰ কাৰণটো বুজি পাইছেনে বাৰু? অন্য দ্ৰব্যতকৈ বিল্ব পত্ৰত যে প্ৰভু ভগৱন্ত যে শিৱ যে ইমান সন্তুষ্ট হয় তাৰ কাৰণটো কি বাৰু? তাৰ নিশ্চয় কিবা এটা কাৰণ থাকিব লাগে। গতিকে এই কাৰণৰ দোহাই দি আমি অকণমান বিষয়টো আলোচনা কৰিম দেই। যি সময়ত আপোনাৰ প্ৰভু ভগৱন্তে সমুদ্ৰক যেতিয়া মন্থন কৰিছিল দেৱতা
আৰু দৈত্যসকলৰ জৰিয়তে বাসুকীক জৰি কৰি মন্দৰ পৰ্বতৰ জৰিয়তে ভগৱন্তে যে সাগৰ মথিছিল, লোককে দেখুৱাই কৈছিল যে দেৱতা আৰু দৈত্যসকলক সেই সাগৰ মন্থনৰ জৰিয়তে অমৃত উদ্ধাৰ কৰি অমৃত তেওঁলোকক পান কৰাই অমৰত্ব প্ৰদান কৰিব। এইটো লৌকিক এটা কাৰণ, কিন্তু আচল কাৰণটো হৈছে প্ৰভু ভগৱন্তে এটা সাপত অভিশপ্ত হৈ দুৰ্বাসাৰ মানে অভিশাপ মূৰত লৈ লক্ষ্মী দেৱীয়ে গোটেই 3 ত্ৰৈলোক্যৰ পৰাই নিৰ্বাসিত হ'ব লগা হৈছিল, ভগৱন্তৰ পৰা তেওঁ আঁতৰিব লগা হৈছিল। আৰু তেতিয়া ভগৱন্তে তেওঁ লক্ষ্মীক আশ্বাস কৰিছিল যে তুমি চিন্তা নকৰিবা, মোৰ সেৱাৰ পৰা তুমি যদিও বঞ্চিত হৈ তুমি দুখ পাইছা, কিন্তু এয়া জগতৰ কল্যাণৰ কাৰণে, দেৱ কাৰ্য সিদ্ধিৰ কাৰণে ভগৱন্তই নিশ্চয় লীলাৰ নামত কিছু দুখ কষ্ট সহ্য কৰিব লাগিব। গতিকে যোৱা, তুমি মোৰ পৰা আঁতৰি যেনেকৈ নহওক তুমি লুকাই থাকা, আৰু নিৰ্দিষ্ট সময়ত মই তোমাক কেনেকৈ উদ্ধাৰ কৰিব লাগে মই কৰিম। আৰু সেইকাৰণে তেওঁ আহি জলৰ মাজত লীন গৈ তেওঁ লুকাই আছিল। হয়, দ্ৰৱৰূপে, দ্ৰৱৰূপে তাৰমানে জলৰূপে যেতিয়া তেওঁ লুকাই আছিল, জগতে কোনেও বুজি নাপালে, নাজানিলে, লক্ষ্মীৰ প্ৰভাৱ নাইকিয়া হৈ গ'ল, জলৰ মাজতে তেওঁ লুকাই আছে, অৰ্থাৎ ভগৱন্তক তেওঁ পাবলৈ যত্ন কৰি আছিল। আৰু এটা সময়ত দেৱতা আৰু দৈত্যসকলৰ মাজত নানান ধৰণৰ সংঘাত ঘটিল। সেই সংঘাতৰ কবলৰ পৰা দেৱতাসকলক উদ্ধাৰ কৰাৰ চলেৰে তেওঁলোকক অমৃত খোৱাৰ এটা স্বপ্ন দেখুৱাই সাগৰ মথিছে। সাগৰ মথোতে কিন্তু ভগৱন্তে নিজেই মথিছে দেই, দেৱতাৰ দৈত্যসকলক সাক্ষীহে মাত্ৰ, তেওঁলোকে ওপৰতে দেখুৱাইছে যে আমি সাগৰ মথিছোঁ, কিন্তু ভগৱন্তেহে চব কাম কৰিছে। এই কথাটো আমি চিন্তা কৰিব লাগিব। যেতিয়া সেই সাগৰ মথিছে, সাগৰ মথাৰ সময়তো প্ৰথমতেতো অমৃত ওলোৱা নাছিল, বিভিন্ন বস্তু ওলাইছে। প্ৰথমতে হলাহল দিশ ওলাল, তাৰপিছত ইটো সিটো বহু কিবা কিবি ওলোৱাৰ পিছত আপোনাৰ লক্ষ্মী দেৱীৰ আৱিৰ্ভাৱ হৈছে। স্বয়ং লক্ষ্মী দেৱী যেতিয়া সাগৰৰ পৰা আৱিৰ্ভাৱ হ'ল, সেই লক্ষ্মীক পাবৰ কাৰণে তেতিয়া বাকী সকলোৱে বুজি পোৱা নাছিলে যে লক্ষ্মী যে ভগৱন্তৰ যে জায়া, যি লক্ষ্মীক আমি হেৰুৱাইছিলোঁ জগতৰ পৰা, সেই লক্ষ্মীয়ে যে পুনৰ সাগৰৰ পৰা যে উদ্ধাৰ হৈছে, এই জ্ঞানটোতো তেওঁলোকৰ নাই। বাৰু যি কি নহওক, সেই লক্ষ্মীক পাবৰ কাৰণে যেতিয়া সকলোৱে হাহাকাৰ কৰি উঠিল, কিন্তু তাৰপিছতে ব্ৰহ্মাই যেতিয়া তেওঁলোকক এটা বিধি এটা দিলে, এগৰাকী নাৰীয়ে যাক পচন্দ কৰে, তেওঁ মনোমত স্বামী হিচাপে যাক বৰণ কৰে, সেইজনৰহে অধিকাৰ থাকিব, বাকীসকলে কেতিয়াও নিজৰ সেই অধিকাৰটো জোৰ জবৰদস্তি সাব্যস্ত কৰি পত্নী হিচাপে লাভ কৰিব নোৱাৰে। গতিকে তেওঁৰ স্বয়ংবৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া কিন্তু লক্ষ্মীয়ে কৃষ্ণৰ প্ৰতি তেওঁ লক্ষ্য কৰি বা বিষ্ণুৰ প্ৰতি লক্ষ্য কৰি তেওঁ বৰ আনমনা হৈ গৈছিল। কাৰণ লক্ষ্মীটো বুজি পায়, কৃষ্ণও বুজি পায়, সমস্ত দেৱতাসকলে লক্ষ্মীক পাবৰ কাৰণে হাবাথুৰি খাই আছে, হুলস্থুল লগাই আছে, আৰু স্বয়ং বিষ্ণুৱে মৌন হৈ তেওঁ ৰৈ আছে, কাৰো ফালে চোৱা নাই। লক্ষ্মীয়ে তেওঁৰ ফালে প্ৰত্যক্ষ কৰিছে, প্ৰত্যক্ষ কৰি তেওঁ নিৰাশ হৈছে। যদি তেওঁ ভাবিছিল কৃষ্ণই যদি মোক বিচাৰিলেহেঁতেন, মনেৰে সৈতে বিচৰা ইংগিত এটা যদি মই পালোহেঁতেন, তেতিয়াহ'লে মই কিমান সুখী হ'লোহেঁতেন। গতিকে তেওঁ নিৰাশ হৈ আছে। ইফালে স্বয়ম্বৰ ব্যৱস্থাটো যেতিয়া সিদ্ধান্ত হৈ গ'ল, তেতিয়া তেওঁ সেই প্ৰভু ভগৱন্তক পাবৰ কাৰণে শিৱ পূজা কৰিব লগা হৈছে ৰাতি। এতিয়া চাওক, ঈশ্বৰক পাবৰ কাৰণে অন্য এক আশ্ৰয় নিশ্চয় আমি ল'ব লাগিব।
লক্ষীয়ে এতিয়া কাৰ সহায় বিচাৰিব? সমস্ত বিলাকে তেওঁৰে পানী গ্ৰহণ কৰিবৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে সৰ্বশেষত লক্ষীয়ে চিন্তা কৰিলে, মই শিৱৰ বাহিৰে কেতিয়াও বেলেগক আশ্ৰয় কৰিব নোৱাৰিম। শিৱকহে মই আচল কথাটো ক'ব পাৰিম যে মই যে বিষ্ণুৰ কাৰণেহে আবিৰ্ভাৱ হৈছোঁ, বিষ্ণুক মই স্বামী হিচাপে পুনৰ মই পাব লাগিব। গতিকে বিষ্ণু অবিহনে যে মই সম্পূৰ্ণ নহয়, শিৱৰ বাহিৰে কোনেও এই কথাটো বুজিব নোৱাৰিব। সেইকাৰণে তেওঁ ৰাতি তেওঁ কোনেও গম নোপোৱাকৈ শিৱক পূজা কৰিলে, আৰাধনা কৰিলে। শিৱক পূজা কৰোঁতে কৰোঁতে শিৱৰ যিটো পূজাবিধিৰ মতে 101টা নীল পদ্ম তেওঁ শিৱক অৰ্চনা কৰিবৰ কাৰণে তেওঁ যোগাৰ কৰিছে। আৰু তেতিয়াই প্ৰভু ভগৱন্তে শিৱই পাৰ্বতীক লক্ষ্মীক তেওঁ পৰীক্ষা কৰিবৰ কাৰণে এটা লীলা কৰিলে। এতিয়া তেওঁ শিৱকেই পূজা কৰিবৰ কাৰণে, সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ সেই নীল পদ্ম অৰ্চনা কৰি আহুতি কৰি তেওঁ পূজা কৰি গৈ থাকোঁতে পূজাৰ অন্তত দেখা পালে যে পাৰ্বতীৰ এই পূজা সম্পূৰ্ণ হ'বৰ কাৰণে আৰু এটা পুষ্পৰ প্ৰয়োজন আছে। কিন্তু সেই পুষ্পটোতো তেওঁতো যোগাৰ কৰিয়ে লৈছিল, কিন্তু অন্তিমত সেই পুষ্পটো নাইকিয়া হ'ল কিয়? আৰু সেই পুষ্পটো আচলতে শিৱই চুৰ কৰিছে, শিৱই লুকাই থৈছে। লুকাই থৈ তেওঁৰ ধৈৰ্য সহ্য আৰু তেওঁৰ মানে যশ কীৰ্তি মহিমাৰ এটা ৰূপ চাব বিচাৰিছে। তেওঁ যজ্ঞ সম্পাদন কৰিবৰ কাৰণে কিমান তেওঁৰ স্থিৰ ভক্তি থাকিব পাৰে তাৰ এটা প্ৰমাণ চাবৰ কাৰণে এটা তেওঁ পুষ্প তেওঁ চুৰ কৰিলে আৰু লুকুৱাই ৰাখিছে। আৰু শেষত যেতিয়া পাৰ্বতীয়ে চিন্তা কৰিলে যে মই যদি পূজা যদি সম্পন্ন কৰিব নোৱাৰোঁ, গতিকে মই পূজাৰ এই হোমৰ আসনৰ পৰা উঠি গৈ ক'ত পুষ্প মই সংগ্ৰহ কৰিম, তেতিয়া তেওঁ উপলব্ধি কৰিলে নিশ্চয় শিৱই কিবা নহয় কিবা এটা লীলা কৰিছে, বা বিষ্ণুৱেও কিবা নহয় কিবা কাৰণত মোক পৰীক্ষা কৰি চাব বিচাৰিছে। বাৰু যি কি নহওক, মই যে পবিত্ৰভাৱে এই সেৱা কৰিছোঁ, পূজা কৰিছোঁ, বিষ্ণুক আৰাধনা কৰিছোঁ, তাৰ কাৰণত মোৰ যিয়ে হয় হওক, কিন্তু মই এই পূজা সম্পূৰ্ণ কৰিবই লাগিব। যাৰ কাৰণত তেওঁ তেতিয়া এক মনে এক ধ্যানে তেওঁ সেই শিৱক আৰাধনা কৰি সৰ্বশেষত এটা পুষ্পৰ নামত তেওঁ বাওঁ স্তনটো কাটি তেওঁ যেতিয়া হাতত লৈছে, নিজৰ স্তনটোকে হাতত লৈ সেই স্তনটোকে এটা পদ্ম পুষ্প নীল পদ্ম ৰূপ তেওঁ প্ৰদান কৰিবৰ কাৰণে ধাৰণ কৰিছে। আৰু সেই পুষ্পটো যেতিয়া সেই হোমত আহুতি দিবৰ কাৰণে যেতিয়া বিচাৰিলে, লগে লগে শিৱই মূৰ্তি ধৰি আহি তেওঁক বাধা দিলে। বাধা দি কৈছে, হ'ব, মই তোমাৰ পূজাত সন্তুষ্ট হৈ গৈছোঁ, এতিয়া আৰু তুমি চিন্তা কৰিব নালাগে, গতিকে তোমাৰ সমস্ত মনৰ বাঞ্ছা পূৰণ হ'ব। এতিয়াতো হাততে কটা স্তনটো লৈ আছে, এতিয়া সেই স্তনটো কি কৰিব? তেতিয়া কৈছে, হে প্ৰভু, এতিয়া মই এই স্তনৰূপী এই পুষ্পটো মই ক'ত থম? তেতিয়া শিৱই কৈছে, এয়াই তুমি চিন্তা কৰিব নালাগে, তুমি পবিত্ৰভাৱে তুমি এই ভূমিতে তুমি অৰ্পণ কৰা। আৰু তোমাৰ শৰীৰৰ যিটো অংগক্ষতৰ যিটো ব্যৱস্থা হ'ল, এই অংগক্ষতৰ ব্যৱস্থাটো মোৰ কৃপাত মই তোমাক পৰিপূৰ্ণ কৰাই দিম। এই বুলি যেতিয়া তেওঁ মূৰত যেতিয়া হস্ত প্ৰদান কৰিলে, হস্ত প্ৰদান কৰাৰ লগে লগেই যি অংগক্ষত হৈ গৈছিল সমস্তখিনি পৰিপূৰ্ণ হৈ গ'ল। আৰু সেই বিল্ব পত্ৰটো এই আপোনাৰ সেই কটা স্তনটো যেতিয়া ভূমিত তেওঁ শ্ৰদ্ধা সহকাৰে যেতিয়া তেওঁ স্থাপন কৰি দিলে, লগে লগে এক এটা বৃক্ষৰ মানে জন্ম হ'ল। সেই বৃক্ষই হৈছে বিল্ব বৃক্ষ। সেই বিল্ব বৃক্ষই যিটো ৰূপ লৈছে চাব, এগৰাকী নাৰীৰ
স্তনৰ আকাৰ ৰূপে বিল্ব ফলটো ধাৰণ নকৰেনে বাৰু? হয়নে? গতিকে সেই লক্ষ্মীৰ এটা ৰূপ আচলতে সেই বিল্ব ফলটো পোৱা হৈছে। আৰু যিটোপা বৃক্ষৰ সৃষ্টি হ'ল, সেই বৃক্ষৰ এটা পাত যদি কোনোবাই যদি শিৱৰ অৰ্চনা কৰে, তেতিয়াহ'লে শিৱই সাধাৰণ বৃক্ষ পাত বুলি গণ্য নকৰে। যি পূজা কৰি লক্ষ্মীয়ে এদিন তেওঁক সন্তুষ্ট কৰাইছিল, গতিকে শিৱ পূজা কৰি যিসকলে আজিলৈকে শিৱক মহাসন্তুষ্ট প্ৰদান কৰিছিল, তাৰ ভিতৰত লক্ষ্মী হৈছে সৰ্বশ্ৰেষ্ঠ। গতিকে সেই বিল্বপত্ৰ যদি কোনোবাই দি শুদ্ধ মনেৰে শিৱক পূজা কৰে, তেতিয়াহ'লে শিৱই সেই লক্ষ্মীয়ে পূজা কৰি তেওঁক সন্তুষ্ট কৰাৰ ভাৱনাটো তেওঁৰ মনলৈ আহে। গতিকে সেই সূত্ৰে আজি শিৱক আমি সাধাৰণ নৰ মনুষ্যসকলেও যে অল্প সম্পদ প্ৰদান কৰিয়ে পুষ্পাঞ্জলি বা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিয়ে আমি তেওঁক সাধাৰণ এটা বিল্ব পত্ৰৰ জৰিয়তেও আমি তেওঁক সন্তুষ্ট কৰাব পাৰোঁ। এই তত্ত্বটোকে এতিয়া উগ্ৰশ্ৰৱা সুতে নমিক্ষা অৰণ্যৰ ঋষিসকলক শিৱ পূজাৰ মহিমাৰ কথা ব্যক্ত কৰি গৈ আছে। কৃষ্ণ।